হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে অসম পুলিচত এপ্লাই কৰিব হ'লে গুগলত আহি চাৰ্চ দিব আসাম পুলিচ। তাৰপিছত ইয়াতে ৰেজিষ্ট্ৰেশ্যন এণ্ড লগ ইনত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে নতুন পেজ খোল খাব আৰু আপোনালোকৰ প্ৰথমতে চবৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, যিহেতু আগৰ ৰেজিষ্ট্ৰেশ্যনবিলাক নচলিব। ইয়াতে এপ্লাই অনলাইনত ক্লিক কৰিব। ইয়াতে আপোনালোকৰ ৰেজিষ্টাৰ নাওত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে ওপৰত আপোনালোকে দেখা পাইছে ফটো, পাছপোৰ্ট চাইজৰ ফটো লাগিব, যাত 15 ডিচেম্বৰৰ পিছৰ হ'ব লাগিব, 450 KBৰ ভিতৰত, আৰু চিগনেচাৰ লাগিব 100 KBৰ ভিতৰত। আপলোডেড ডকুমেণ্টবিলাক হ'ব আপোনালোকৰ SSLC মাৰ্কশ্বিট, এডমিট, তাৰপিছত বাৰ্থ চাৰ্টিফিকেট, আপোনালোকৰ SSLC বা যিমানলৈকে আপুনি পঢ়িছে বাৰ্থ চাৰ্টিফিকেট লাগিব আৰু মাৰ্কশ্বিট লাগিব। তাৰপিছত এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ লাগিব, এডমিট কাৰ্ড লাগিব, যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে দিব, হোম গাৰ্ডৰ চাৰ্টিফিকেট, NCC। তাৰপিছত আপোনালোকৰ এইবিলাক থাকিলে বাৰ্থ চাৰ্টিফিকেট যদি থাকে দিব। এইবিলাক আপোনাৰ যদি থাকে, মানে যোনবিলাক এপ্লিকেবল সেইবিলাক থাকিলে দিব, নাথাকিলে নাই। তাৰপিছত ইয়াতে চব 200 KBৰ ভিতৰত হ'ব লাগিব PDF ফৰ্মেটত। চেলিব্ৰেশ্যনৰ ইয়াতে আপোনালোকৰ শ্ৰী, তাৰপিছত ফাৰ্ষ্ট নেম, তাৰপিছত মিডিল নেম থাকিলে দিব, লাষ্ট নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ফোন নাম্বাৰ, এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ যোনটো নাম্বাৰ আছে ৰেজিষ্ট্ৰেশ্যন এইটো নাম্বাৰ। তাৰপিছত হাইষ্ট কোৱালিফিকেশ্যন আপোনাৰ যদি গ্ৰেজুৱেশ্যন থাকে গ্ৰেজুৱেশ্যনলৈকে দিব, নহ'লে HSS পাছ। তাৰপিছত পাৰ্মানেণ্ট এড্ৰেছ, জেণ্ডাৰ, ফিমেল এইবিলাক দিব, ডেট অফ বাৰ্থ। তাৰপিছত আধাৰ নাম্বাৰটো দি ইয়াতে টিক মাৰ্কটো ৰাইটখিনি ৰেজিষ্ট্ৰেশ্যন আউট ক্লিক কৰিব। এতিয়া আপোনাৰ সম্পূৰ্ণ ফৰ্ম ফিল আপ কৰিছোঁ। ফৰ্ম ফিল আপ কৰি দিয়াৰ পিছত এতিয়া আপোনালোকক দেখাই আছোঁ। আপোনালোকে ফিল আপ কৰিব জানে, ৰেজিষ্টাৰত ক্লিক কৰিব। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগে OTP আহিব এটা। OTP দিয়াৰ লগে লগে আপোনালোকৰ ছাকচেছ হৈ যাব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এতিয়া আপুনি AP যোনটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰিক্ৰুইটমেণ্ট নাম্বাৰ, এইটো ল'ব, ক্ৰপ কৰি লৈ কেনে কপি কৰি কিনে ৰিক্ৰুইটমেণ্ট ID তাত প্ৰেছ কৰিব পাৰে, অথবা আপোনাৰ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি লগ ইন কৰিব পাৰে। তো আপুনি লগ ইন কৰি ল'ব। এনেকৈ লগ ইন কৰাৰ লগে লগে আপোনালোকৰ ওপৰত দেখাব আপোনাৰ নামটো, তাৰপিছত AP নাম্বাৰ, মানে ৰিক্ৰুইটমেণ্ট ID নাম্বাৰ, কাষ্ট, জেনেৰেল, এইবিলাক মানে ওপৰত শ্ব' কৰিব। তাৰপিছত আপোনাৰ পাৰ্চনেল ডিটেইলছ ইয়াতে ফিল আপ কৰিব লাগিব। আপুনি যদি ফিল আপ কৰিলে পাৰ্চনেল ডিটেইলছ, এতিয়া আপোনাৰ নেশ্যনেলিটি এইটো আপোনালোকে ঠিক কৰিব, ইণ্ডিয়ান নে। তাৰপিছত আপোনাৰ ৰিলিজিয়নটো চিলেক্ট কৰিব। কৰাৰ পিছত কিছুমান কাম আছে, আপোনালোকৰ ইমেইল যোনবিলাক ইমেইল দিব পাৰে ইমেইল বক্সত। তাৰপিছত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ, এতিয়া ভিলেজ দিব, পোষ্ট অফিচ দিব, পুলিচ ষ্টেচন দিব, তাৰপিছত ডিষ্ট্ৰিক্ট আৰু পিন নম্বৰটো লগতে দি দিব। তাৰপিছত আপোনালোকৰ ইয়াতে চিলেক্ট কৰিবলৈ পাব পুলিচ ষ্টেচন। তাৰপিছত যদি আপোনালোকৰ ছেম হয় ছেম দিব, নহ'লে এক্সট্ৰা ফিল আপ কৰিব। আৰু আপোনালোকৰ কুৱেশ্যন কেইটামান আছে, যদি আপোনালোকৰ হোম গাৰ্ডৰ চাৰ্টিফিকেট থাকে য়েছ দিব, নাথাকিলে নদিব। য়েছ থাকিলে কেইবছৰৰ আছে সেইবিলাক দি দিব। তাৰপিছত NCC যদি থাকে দিব। তাৰপিছত আপোনালোকৰ এক্স ছাৰ্ভিচমেন যদি থাকে দিব। এইকেইটা যদি থাকে দিব, নাথাকিলে নদিব। তাৰপিছত নেক্সট ছেভ মাৰিব। তাৰপিছত সেৱা এইবিলাক আপোনালোকৰ দি দিব, বৰ্ডৰ কোন ইয়াত পাছিং কৰিছে, পাৰ্চেণ্টেজ, তাৰপিছত কৰ্চৰ নাম, এইবিলাক দি তাৰপিছত এডিশ্যনেল কম্পিউটাৰ যদি থাকে দি দিব। দি কিনে ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰিব। আপোনাৰ এইটো কম্পিউটাৰটো হ'ল এক্সট্ৰা। দিয়াৰ পিছত আপোনালোকৰ ফটো আহিব। ইয়াতে ফটো আপলোড কৰিব, ইয়াতে ফটো চাব পাৰিব, ছিগনেচাৰটো আপলোড দিব, চাব পাৰিব। তাৰপিছত এজ প্ৰুফৰ কাৰণে মেট্ৰিক যদি এডমিট কাৰ্ড দিব, চাব পাৰিব। তাৰপিছত এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ, তাৰপিছত আধাৰ কাৰ্ড নাম্বাৰ, আধাৰ কাৰ্ডটো দিব। তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেঞ্চ, তাৰমানে PRC যোনটো আছে আপোনালোকৰ অপশ্যনেল, যদি থাকে দিব, নাথাকিলে নাই। বাৰ্থ চাৰ্টিফিকেট আৰু মাৰ্কছ চাৰ্টিফিকেট SSLCৰ ক্লাছ 10ৰ দিব। তাৰপিছত মানে দুটা একেলগে। তাৰপিছত বাৰ্থ চাৰ্টিফিকেট আৰু মাৰ্কছ চাৰ্টিফিকেট যোনটো আছে SSLCৰ সেই দুটা দিব। তাৰপিছত দি কিনে আপোনালোকে এনেকৈ দি কিনে কমপ্লিট, আপোনালোকক এটা ডেমো দেখাই আছোঁ কেনেকৈ দিব লাগে। আপুনি দিলে, দিয়াৰ পিছত ইয়াতে ডেটটো ফিল আপ কৰিব, ডেটটো দিব। তাৰপিছত ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে মই আপোনালোকক ডেমো দেখাই আছোঁ। মই যেতিয়া এপ্লাই নকৰোঁ, এইটো বেলেগৰ হয়। মানে এইটো এতিয়া মই মানে বেকগ্ৰাউণ্ড ফটো চেঞ্জ কৰা নাই, আপোনালোকে এইবিলাক চাইছে চাগে, এইবিলাক চাই নহয়। এনেই মই আপোনালোকক ডেমোহে দেখাইছোঁ। আপোনালোকৰ ফটোটো ব্লু বেকগ্ৰাউণ্ড মানে দিব, নহ'লে হোৱাইট বেকগ্ৰাউণ্ড দিব। এইটো দিলে হৈ যাব। আপোনালোকৰ যিকেইটা ডকুমেণ্টছ ছাবমিট কৰিছে সেইকেইটা ডকুমেণ্ট আপুনি চাব পাৰিব। ইয়াতে ফাইনেল ছাবমিট হোৱাৰ আগে আগে এইকেইটা আপোনালোকক একবাৰ ৰিভিউ দিব।
এতিয়া আপুনি ফাইনেল ছাবমিট দি আছে, দিয়াৰ লগে লগে আপোনাৰ এইখন এতিয়া আপুনি এপ্লিকেশ্যনৰ কাৰণে আগবাঢ়িব পাৰিব। আপোনালোকৰ প্ৰথমত আছে ABAB কনষ্টেবল, তাৰপিছত আছে ছাব ইনস্পেক্টৰ, তাৰপিছত আছে ABSI আছে, তাৰপিছত ড্ৰাইভাৰ কনষ্টেবল আছে। আপোনালোকৰ মই যিটো প্ৰথমটো কৰিম ABAB এপ্লাই কৰিম, ইয়াতে ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা আহিব। আপোনালোকৰ যদি এইবিলাক থাকে, যেনিবা BDB মেম্বাৰ যদি হয় আপুনি, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন চিভিল ডিফেন্স CDO এইবিলাক যদি থাকে আপোনাৰ ইয়েছ দিব, নাথাকিলে ন দিব। ইয়েছ থাকিলে আপোনালোকৰ ডকুমেণ্টছ দিব লাগিব, আপলোড ডকুমেণ্টছ কৰিব লাগিব। নাথাকিলে একো নাই, ন আপোনালোকৰ যদি নাথাকে ন দিব। মোৰ যদি একো নাই ন দি মই 7 কণ্টিনিউত ক্লিক কৰিলোঁ। এনেকুৱা আহি তাৰপিছত প্ৰথমতে আপোনালোকৰ যদি কনষ্টেবল AB দিব লাগে দি দিলে হ'ল। ABAB আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ যোনটো ৰাখে এবাৰ ছিলেক্ট কৰিব, তাত ছাবমিট কৰিব। তাৰপিছত আপোনালোকৰ দুটা যেতিয়া ছিলেক্ট হৈ গ'ল, তাৰপিছত আপুনি ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব। ছেভ এণ্ড প্ৰচিডত ক্লিক কৰাৰ লগে লগে এতিয়া ফাইনেল হৈ গ'ল। আপোনালোকৰ এবাৰ ৰিভিউ দিব, ৰিভিউ দেখি OTP আহিব। OTP অহাৰ পিছত ফাইনেল ছাবমিট হোৱাৰ পিছত ইয়াতে ৰাইট ছাইডত দেখা পাব এডভাৰ্টিজমেণ্ট, ডাউনলোড এডভাৰ্টিজমেণ্ট, একনলেজমেণ্টখন ডাউনলোড কৰি চাব পাৰিব। তো মই এনেকৈ ডাউনলোড কৰি আপোনালোক